বিৰোধীৰ ইভিএম টেম্পাৰিঙৰ আকাংক্ষাৰ মাজতেই চাঞ্চল্যকৰ ঘটনা। তিনিচুকীয়াৰ ষ্ট্ৰং ৰুমত পুৱতি নিশা 4 ঘণ্টা ধৰি বিকল CCTV সংলগ্ন মনিটৰ। তিনিচুকীয়া সৰ্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপিত ষ্ট্ৰং ৰুমত ৰখা হৈছে তিনিচুকীয়া মাকুম ডিগবৈ ডুমডুমাৰ ইভিএম সমূহ। মনোজ ধনোৱাৰে ক'লে বিষয়টো চিন্তনীয়, মনিটৰ বিকল্প হোৱা গ্ৰহণযোগ্য নহয়। জাতীয় পৰিষদৰ সভাপতি তথা 11জনীয়া বিৰোধী ঐক্য মঞ্চৰ ইণ্ডিয়া প্ৰাৰ্থীৰ মনোনীত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে অভিযোগ কৰি কয়, এয়া শাসকীয় দলৰ ষড়যন্ত্ৰ আৰু ইয়াৰ পিছতেই সংবাদ মেল পাতি তিনিচুকীয়াৰ আয়ুক্তই ক'লে এয়া এক কাৰিকৰী বিজুতি। হি চাই আছিলে সো সাডেনলি ডিউ টু সাম টেকনিক্যাল গ্লিচ যেতিয়া পাৱাৰ আউটেজ হ'ল CCTV ফাংশনিং বন্ধ হোৱা নাই, অনলি CCTV মনিটৰটো বন্ধ হৈছিলে। বাট সিন্স ইট এটা অড আৱাৰ আছিলে 2:20 AM, সো টেকনিক্যাল মেন পাৱাৰ তাতে ডাইৰেক্টলি এটা ষ্টেপ ল'বলৈ তেওঁলোকে মানে হেৰি নাছিলে, মানে দে আৰ নট কেপেবল টু টেক এনি ষ্টেপ। ৰাতিপুৱা 6টাত টেকনিক্যাল মেন পাৱাৰ আহি পেলাই ইমিডিয়েটলি দে টুক একশ্যন আৰু মনিটৰো কাম কৰা আৰম্ভ কৰি দিলে। মনিটৰ বিকলক ৰহস্যজনক আখ্যা দিলে ডক্টৰ ভূপেন চৌধুৰীয়ে। পুৱতি নিশা 4 ঘণ্টা ধৰি CCTVৰ সংলগ্ন মনিটৰ বিকল হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তিনিচুকীয়া চহৰৰ সৰ্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰুমত যোৱা নিশা প্ৰায় 2:20 বজাত পৰা 4 ঘণ্টা ধৰি CCTV সংলগ্ন মনিটৰ বিকল হৈ পৰা বুলি প্ৰথমে অভিযোগ উত্থাপন কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টি মনোজ ধনোৱাৰে। ছ'চিয়েল মিডিয়াত মনোজ ধনোৱাৰে CCTV বিকল হোৱা বুলি পোষ্ট দিয়ে আৰু ইয়াৰ পিছতে এক ধুমুহাৰ সৃষ্টি হৈ পৰা দেখা যায়। উল্লেখযোগ্য যে আম আদমি পাৰ্টি ধনোৱাৰে সমগ্ৰ বিষয়টো তিনিচুকীয়া জিলা প্ৰশাসনক অৱগত কৰায় আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায়। তিনিচুকীয়াৰ ষ্ট্ৰং ৰুমৰ CCTV কেমেৰাৰ যিখন মনিটৰ যোৱা নিশা 2 বজাৰ পৰা 4 ঘণ্টাৰ কাৰণে একেৰাহে বিকল হৈছে আৰু মই শুনামতে এতিয়াও সেই গোটেই যিটো কাৰিকৰী যিটো সমস্যা এইটো সমাধান হোৱা নাই। এইটো মই ভাবোঁ যে এইটো এটা অতি পৰিকল্পিতভাৱে কাম কৰিছে।